নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন, আৰু আজি এডভাৰটাইজমেণ্টটো আহিছে ONGCৰ পৰা, য'ত তেওঁলোকে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টি চাওঁ আহক, গম পাব কি কি পদ আছে, কোৱালিফিকেশ্যন কি কি বিচাৰিছে, দৰমহা কিমান হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেই কথাখিনি ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি ডিটেইলছ এডভাৰটাইজমেণ্টখন চাইছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট মই আপোনালোকক দেখাই আছোঁ। আৰু যিটো পষ্টৰ বাবে আবেদন আহিছে, এই পষ্টবিলাক E1 লেভেলৰ পষ্ট হয়, য'ত বেছিক পে স্কেলটো 60,000ৰ পৰা ষ্টাৰ্ট হ'ব আপ টু 1,80,000। লগত এলায়েন্সবিলাক দিয়া হ'ব। এলায়েন্স গোটেইখিনি ইয়াত দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট এতিয়া পষ্টকেইটা চাইছোঁ। টোটেল 38টা পষ্টৰ বাবে আবেদন বিচাৰিছে। প্ৰথম জিঅ'লজিষ্টৰ পষ্ট আছে। জিঅ'লজিষ্টৰ বাবে কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন জিঅ'লজি বা MSc বা MTech ইন পেট্ৰলিয়াম জিঅ' ছায়েন্সত কৰাসকলে এপ্লাই কৰিব পাৰিব, বা পেট্ৰলিয়াম জিঅ'লজিত যোনে MTech কৰিছে তেওঁলোকে পাৰিব। সেইদৰে জিঅ' ফিজিচিষ্ট ছাৰফেচ আৰু জিঅ' ফিজিচিষ্ট ৱেলছৰ পষ্ট আছে, য'ত MSc ইন ফিজিক্স উইথ ইলেক্ট্ৰনিক্স সকলে পাৰিব, লগতে MTech ইন জিঅ' ফিজিক্স কৰাসকলে পাৰিব। আৰু টোটেল ইয়াত 10টা পোষ্ট আছে। নেক্সট ইঞ্জিনিয়াৰিঙৰ এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ, মেকানিকেল, পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং, কেমিকেল, ইলেক্ট্ৰিকেল আদিকে ধৰি টোটেল 28টা পোষ্ট আছে। আৰু এই পোষ্টকেইটাৰ বাবে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হ'ব লাগিব আৰু ছাবজেক্টটো একৰ্ডিংলি হ'ব লাগিব। বাকী ইয়াৰ বয়সৰ সীমা মেক্সিমাম যিটো দিছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ বাবে 26 ইয়াৰ্ছ আৰু জিঅ'লজিষ্ট তথা জিঅ' ফিজিষ্ট পোষ্টকেইটাৰ বাবে 27 ইয়াৰ্ছ। আৰু আদাৰ কেটেগৰীৰ কেণ্ডিডেটসকলে ৰিলেক্সেশ্যন হ'ব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। চিলেকশ্যন প্ৰচেছত ইয়াত CBT টেষ্ট হ'ব আৰু কম্পিউটাৰ বেছ, আৰু লগতে পাৰ্চনেল ইণ্টাৰভিউ হ'ব। এক্সাম চেণ্টাৰ গুৱাহাটীত আছে। আৰু ONGCindia.com যিটো অফিচিয়েল ৱেবছাইট, তাত গৈ পেলাই অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰাৰ বাবে 1,000 দিব লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে, আৰু SC ST কেণ্ডিডেটছে কোনো পে'মেণ্ট কৰিব নালাগে। অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে, যোৱা 10 তাৰিখে আৰম্ভ হৈছিলে আৰু লাষ্ট ডেট হ'ল অহা 24 তাৰিখ। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবি আছিলে, কৰিব পৰা নাই, এতিয়া কৰি ল'ব পাৰে। আৰু যিসকলে নতুনকৈ গম পাইছে, তেনেহ'লে আপোনালোকে যদি এলিজিবল হয় তেনেহ'লে এপ্লাই কৰক। আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।